সকলোলৈকে সুপ্ৰভাত জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ বিশেষকৈ এখন চেণ্ট মেৰিজ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে। কবিতাটোৰ নাম হৈছে অষ্টমমান শ্ৰেণীৰ পাঠ। প্ৰথম কবিতাটো হৈছে মোৰ দেশ, আৰু এই মোৰ দেশ কবিতাটো লিখিছে ৰসৰাজ লক্ষীনাথ বেজবৰুৱা। প্ৰথমতে মই এবাৰ পঢ়ি দিছোঁ। অ' মোৰ আপোনাৰ দেশ, অ' মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। এইটো হৈছে এটা আমাৰ অসম সংগীত। অ' মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও বাট। অ' মোৰ উপজা ঠাই, অ' মোৰ অসমীয়াই, চাই লওঁ তোমাৰ মুখনি এবাৰ, হেঁপাহ মোৰ পলোৱা নাই। এইটোৱে হৈছে তোমালোকৰ প্ৰথম পাঠ মোৰ দেশ। আৰু ইয়াত ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই কৈছে, কাৰ কথা কৈছে? নিজৰ দেশখনৰ কথা। মোৰ দেশখন, অ' মোৰ আপোনাৰ দেশ, এইখন হৈছে মোৰ আটাইতকৈ আপোন দেশ। অ' মোৰ চিকুনি দেশ, কবিয়ে কৈছে এইখন মোৰ অতি মৰমৰ দেশ। চিকুনি মানে অতি মৰমেৰে কৰা সম্বোধন। এইখন মোৰ অতি মৰমৰ দেশ। এই অসম দেশখনেই হৈছে মোৰ বৰ আপোন। এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। এই দেশখন, অসম দেশখন অতি শুৱলা আৰু ফল ফুলেৰে পৰিপূৰ্ণ। সুফলা মানে ফল ফুলেৰে পৰিপূৰ্ণ হৈ আছে এই দেশখন। সেইকাৰণে মোৰ অতি মৰমৰ। এনেখন মৰমৰ দেশ, এই দেশখনেই হৈছে মোৰ অতি মৰমৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঁচটা তোমালোকৰ লাইনত কি ক'ব? কবিয়ে ক'ব বিচাৰিছে যে এইখন মোৰ অতি মৰমৰ দেশ, আৰু এইখন মোৰ আপোন দেশ, আৰু এই দেশখন অতি শুৱলা, ফল ফুলেৰে পৰিপূৰ্ণ হৈ থকা এইখনেই মোৰ মৰমৰ দেশ। আশা কৰিছোঁ এই পাঁচটা লাইন তোমালোকে ধুনীয়াকৈ বুজি পালা। তাৰ পিছত আহিছোঁ। অ' মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও বাট। কৈছে অ' মোৰ সুৰীয়াৰ মাত, মই এই অসম দেশতেই খুব ধুনীয়া সুৰৰ মাত আছে। অসমৰ সুৱদী মাত, আৰু অসমখন ইমানেই ধুনীয়া, ইমানেই মোৰ মৰমৰ। ইয়াত সুৰীয়া মাত আছে, ইয়াত শুৱলা মাত আছে, ইয়াত মাত বৰ মিঠা। ইয়াত অসমত বাস কৰা প্ৰত্যেক মানুহৰ মাত বৰ মিঠা। পৃথিৱীৰ ক'তো বিচাৰি জনমটো পৃথিৱীত বিচাৰিলেও এনেকুৱা দেশ আমি কেতিয়াও বিচাৰি নাপাওঁ, নোপোৱা কৰিলেও বাট। কৈছে যে আমি গোটেই জীৱনটো যদি এনেকুৱা এখন আমি দেশ বিচাৰোঁ, আমি কেতিয়াও বিচাৰি নাপাওঁ। কাৰণ এই অসমখনেই হৈছে মোৰ অতি মৰমৰ দেশ। এই অসমখন অতি শুৱলা, ধুনীয়া, সুফলা, ফল ফুলেৰে পৰিপূৰ্ণ। সেইকাৰণে এইখন মোৰ মৰমৰ দেশ। আৰু এই দেশখনৰ মানুহৰ মাত অতি শুৱলা, সুৰীয়া, আৰু পৃথিৱীৰ ক'তো বিচাৰিলেও জনমটো আমি এনেকুৱা এখন দেশ বিচাৰি নাপাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই পাঁচটা লাইনো বুজি পালা। তাৰ পাছলৈ আহোঁ। অ' মোৰ উপজা ঠাই, অ' মোৰ অসমীয়াই, কৈছে কবিয়ে কৈছে এইখনেই মোৰ উপজা ঠাই, এইখনেই মোৰ জন্ম হোৱা ঠাই। অ' মোৰ অসমীয়াই, মই ইয়াতেই, এইখনেই হৈছে মোৰ উপজা ঠাই, মোৰ জন্মৰ ঠাই। চাই লওঁ তোমাৰ মুখনি এবাৰ, হেঁপাহ মোৰ পলোৱা নাই। কবিয়ে কৈছে যে মই তোমাৰ মুখখন এবাৰ চাবলৈ বিচাৰিছোঁ। যিমান মই তোমাৰ মুখখন চাই থাকিলেও কিন্তু মোৰ কেতিয়াও হেঁপাহ নপলায়। কবিয়ে চোৱা কিমান ধুনীয়াকৈ তোমালোকৰ আগত ব্যক্ত কৰিছে। এইটো হৈছে আমাৰ অসম সংগীত, আৰু এই অসম সংগীতটোৰ আমাৰ অসম দেশৰ কথা ক'বলৈ গৈছে। কবিয়ে নিজৰ অসম দেশক খুব ভাল পায়, আৰু কৈছে এখন মোৰ অতি মৰমৰ দেশ, এখন শুৱলা সুফলা, ফল ফুলেৰে শস্য শ্যামলা এখন দেশ, আৰু ইয়াত থকা মানুহৰ মাত অতি শুৱলা, অতি সুৰীয়া। পৃথিৱীৰ আমি ক'তো জনমটো বিচাৰিলেও আমি এনেকুৱা এখন দেশ বিচাৰি নাপাওঁ। কৈছে এইখন মোৰ উপজা ঠাই, এইখন মোৰ অসমীয়াই। তোমাৰ মুখখন, কৈছে এই অসম দেশৰ মুখখন চাই মোৰ কেতিয়াও হেঁপাহ পলোৱা নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোকে সকলোৱে বুজি পাবা। আৰু মই তোমালোকক কৈছোঁৱে এইখন অকল মাত্ৰ এখন চেণ্ট মেৰিজ ছাত্ৰ ছাত্ৰীৰ বাবে।
অষ্টমমান শ্ৰেণীৰ বাবে। তোমালোকে যদি কিবা বুজি নোপোৱা মোক কমেণ্ট যোগে জনাবা, মই আকৌ তোমালোকক বুজাই দিবলৈ মই তোমালোকক বুজাই দিম। আজিলৈ আহোঁ, ধন্যবাদ।